যোৰহাটৰ কাকজানত ইজতেমাৰ আয়োজন। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ সহায় সহযোগ। মানুহ বস্তুবাদী হৈ গৈছে। বৰ্তমান সময়ত মানুহৰ মাজত আধ্যাত্মিক চিন্তা চৰ্চা নোহোৱা হৈছে। মানুহৰ মাজত সেই আধ্যাত্মিক চিন্তা চৰ্চা সজাগ কৰিবলৈ চেষ্টা কৰাৰ লগতে আল্লাহৰ আদেশ নিৰ্দেশসমূহ কেনেকৈ মানুহে পালন কৰিব সেই সন্দৰ্ভত উজনি অসমৰ ভিত্তিত 7খন জিলাৰ প্ৰতিনিধিৰ সহযোগত পোনপ্ৰথমবাৰৰ বাবে কাকজানত আয়োজন কৰা হৈছে ইজতেমাৰ। অহা 6 ফেব্ৰুৱাৰীৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে কাকজান 10 গাঁৱৰ পথাৰত অনুষ্ঠিত হ'ব ইজতেমা। যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ সহযোগত ইজতেমাৰ বাবে সকলো ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ হৈছে। অনুষ্ঠিত হ'বলগীয়া এই ইজতেমাত কাকজান অঞ্চলৰ বহু হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিভিন্ন ধৰণে সহায় সহযোগ কৰা বুলি স্থানীয় লোকসকলে উল্লেখ কৰিছে। চাওক এই দৃশ্য, এক বৃহৎ পেণ্ডেল। স্থানীয় যুৱকসকলে বিগত এমাহ ধৰি এই পেণ্ডেল নিৰ্মাণ কৰিছে। এই পেণ্ডেলৰ পৰাই অহা 8 ফেব্ৰুৱাৰীত বিশ্ব শান্তিৰ বাবে দোৱা কৰা হ'ব। কওকচোন, অনুষ্ঠানটো কেনেধৰণে আয়োজন কৰিছে? আলহামদুলিল্লাহ, এইটো উজনি অসম ভিত্তিত পোনপ্ৰথমবাৰৰ কাৰণে যোৰহাটত আৰম্ভ কৰা হৈছে এই ইজতেমাখন। এই ইজতেমাৰ যোগেদি মানুহৰ আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহী যাতে হৈ যায় তাৰ প্ৰতি এটা প্ৰচেষ্টা চলোৱা হৈছে। আজি মানুহ বস্তুবাদী হৈ গৈছে। যিটো তাৰ প্ৰতি মানুহৰ আগ্ৰহ কমি গৈছে ক্ৰমান্বয়ে। মানুহ হিংসা, ড্ৰাগছ আসক্তি আৰু অন্যান্য অপকৰ্মত লিপ্ত হৈছে। সেই অপকৰ্মৰ পৰা নতুন প্ৰজন্মক যাতে বচাই তেওঁলোক যাতে শান্তিপূৰ্ণ মানৱ হিতৈষী পুৰুষ হিচাপে পৰিগণিত হ'ব পাৰে, তাৰ কাৰণেই আমাৰ এই প্ৰচেষ্টা। তাৰ কাৰণেই এই ইজতেমাৰ আয়োজন কৰা। মানুহ যাতে সৎ আৰু একত্ৰিত হয়, তাৰ কাৰণেই। আৰু আমি দেখিছোঁ ইয়াত বৃহৎ মানুহৰ বাবে আপোনালোকে আয়োজন কৰিছে, আপুনি ক'ব নেকি? কিমানমান মানুহে অংশগ্ৰহণ কৰিব? অংশগ্ৰহণ আমি উজনি অসম ভিত্তিত কৰা হৈছে। এই প্ৰথমবাৰৰ কাৰণে এইখন ইজতেমা, ইয়াত সঠিক আমি ক'ব নোৱাৰিম। তথাপিও আমি আশা কৰিছোঁ লক্ষাধিক মানুহৰ ইয়াত সমাগম হ'ব। বিশেষ অতিথি কোনোবা আহিব নেকি? বিশেষ এই তবলিগ জামাতৰ যিখন মুৰব্বী, তাৰ গোটেই কেন্দ্ৰ, আন্তৰ্জাতিক কেন্দ্ৰ দিল্লীত আছে, নিজামুদ্দিন দৰগাহ ওচৰত। তাৰ পৰাই কেইজনমান বিশিষ্ট দাঁতি কাষৰীয়া অঞ্চলৰ লোকসকলে সহযোগ কৰিছে। হিন্দু ধৰ্মীয় লোকসকলেও সহযোগ কৰিছে বা এনেকৈ সহায় সহযোগ কৰিছে নেকি? হয়, বহুত প্ৰভূত সহায়। আমি আশা কৰাতকৈও বহুত বেছি দাঁতি কাষৰীয়া কাষৰ পৰা কৰিছে। আনকি শংকৰ সংঘৰ ব্যক্তিসকলে আহি পেলাইও আমাৰ ইয়াত আগবঢ়াইছে, বিভিন্ন কামত পৰামৰ্শ দিছে, যথেষ্টভাৱে আমাক ইয়াত সহযোগিতা কৰিছে তেখেতসকলে। আমি তেখেতসকলৰ পৰা আনন্দিত আৰু উৎসাহিত হৈছোঁ। শেষৰ দোৱাটো কেতিয়া কৰা হ'ব? 8 তাৰিখে প্ৰায় 9টা, 8:30, 9টা এনেকুৱা মানতে হ'ব বুলি আমি আশা কৰিছোঁ। যোৰহাটৰ কাকজানৰ 10 গাঁৱৰ পথাৰত 3দিনীয়া কাৰ্যসূচীৰে অহা 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ইজতেমা। এই ইজতেমাত উজনি অসমৰ 7খন জিলাৰ ভক্তপ্ৰাণ ৰাইজৰ লগতে অসমৰ বিভিন্ন জেগাৰ পৰা ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰিব। ইজতেমাৰ শেষৰ দিনা অৰ্থাৎ 8 ফেব্ৰুৱাৰী দিনাখন বিশ্ববাসীৰ বাবে দোৱা কৰিব। আৰু এই 3 দিনত ভক্তপ্ৰাণ ৰাইজে ইছলামৰ বিভিন্ন দিশৰ সন্দৰ্ভত আলোচনা কৰিব, কোৰাণৰ ওপৰত আলোচনা কৰিব, হদিছৰ ওপৰত আলোচনা কৰিব, কোৰাণে কি কৈছে আৰু ইছলাম ধৰ্ম কেনেদৰে প্ৰৱৰ্তন হৈছিলে, সেই সময়ত কি আছিলে, বৰ্তমান কেনেকুৱা আছে, এই গোটেইখিনি কথা এই ইজতেমাত আলোচনা হ'ব, পৰ্যালোচনা হ'ব। আৰু শেষৰ দিনাখন বিশেষ ব্যক্তিৰ দ্বাৰাই দোৱা কৰা হ'ব। সেয়েহে কাকজান অঞ্চলৰ লগতে অসমৰ বিভিন্ন প্ৰতিনিধিয়ে বৰ্তমান পৰ্যন্ত আহি তেওঁলোকে এই কামত লাগি থকা দেখা গৈছে।